অরুণজ্যোতি ময়না পাৰিজাত ডেভিড পালো প্ৰতিযোগিতাৰ গ্ৰুপ বি ছোৱালী ইউনিয়ন শাখাৰ প্ৰথম স্থান লাভ কৰিছিলে বিকাশা দত্ত অংকুৰ ময়না পাৰিজাত বিকাশা দত্ত ময়না পাৰিজাত দৌৰ প্ৰতিযোগিতাৰ উচ্চ শাখাৰ প্ৰথম স্থানপ্ৰাপ্ত পাৰ্থপ্ৰতিম বড়ো দ্বিতীয় স্থানপ্ৰাপ্ত দেৱৰাজ তাইক পল ময়না পাৰিজাত দেৱৰাম তাইক পল ময়না পাৰিজাত তৃতীয় স্থানপ্ৰাপ্ত ৰাজা নৰক কুহিপাত ময়না পাৰিজাত ৰাজা নৰক কুহিপাত ময়না পাৰিজাত ৰাজা নৰক পুৰস্কাৰ কমিটিৰ হাতৰ পৰা গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ উচ্চ শাখা দৌৰ প্ৰতিযোগিতাৰ ছোৱালী শাখাত ছোৱালী প্ৰথম অংকিতা কাৰ্ডম অৰুণজ্যোতি ময়না পাৰিজাত উচ্চ শাখাৰ ছোৱালী প্ৰথম স্থানপ্ৰাপ্ত অংকিতা কাৰ্ডম অৰুণজ্যোতি ময়না পাৰিজাত এই অংকিতা কাৰ্ডম অৰুণজ্যোতি ময়না পাৰিজাত দ্বিতীয় স্থানপ্ৰাপ্ত পৰিস্মিতা গগৈ কুহিপাত ময়না পাৰিজাত তৃতীয় স্থানপ্ৰাপ্ত মামণি দলে পল ময়না পাৰিজাত মামণি দলে পল ময়না পাৰিজাত ইয়াৰ লগে লগে আমাৰ প্ৰথম পুৰস্কাৰ শ্ৰীমতী জ্যোতিমণি কোচ জ্যোতিপ্ৰভা ময়না পাৰিজাত প্ৰথম পুৰস্কাৰ প্ৰাপ্ত শ্ৰীমতী জ্যোতিমণি কোচ জ্যোতিপ্ৰভা ময়না পাৰিজাত জ্যোতিমণি পুৰস্কাৰ গ্ৰহণ কৰিছে জ্যোতিমণি অনুপস্থিত যদিও জ্যোতিপ্ৰভা ময়না দ্বিতীয় স্থানপ্ৰাপ্ত শ্ৰীমতী নীৰৱী তাইক পল ময়না পাৰিজাত নীৰৱী তাইক পল ময়না পাৰিজাত তৃতীয় স্থানপ্ৰাপ্ত মাইনী দলে পল ময়না পাৰিজাত দৌৰ প্ৰতিযোগিতা গ্ৰুপ বি ল'ৰা নিম্ন শাখাৰ প্ৰথম স্থান পাইছে ৰাতুল চমুৱা সুধাকণ্ঠ ময়না পাৰিজাত ৰাতুল চমুৱা সুধাকণ্ঠ ময়না পাৰিজাত মুখেশ্বৰ নৰ অৎসুৰ ময়না পাৰিজাত গ্ৰহণ কৰিছে তৃতীয় স্থানপ্ৰাপ্ত ডেভিড পাৰুণ অৰুণজ্যোতি মানৱজ্যোতি দত্ত জ্যোতিপ্ৰভা ময়না পাৰিজাত দ্বিতীয় স্থানপ্ৰাপ্ত শ্ৰী জিতেন্দ্ৰ বৰুৱা কৃষ্ণচূড়া ময়না পাৰিজাত দৌৰ প্ৰতিযোগিতা নিম্ন শাখাত গ্ৰুপ এ জিতেন্দ্ৰ বৰুৱা কৃষ্ণচূড়া ময়না পাৰিজাত অৰুণজ্যোতি ময়না পাৰিজাত অৰুণজ্যোতি ময়না পাৰিজাত দীপাংকৰ ৰেগন এয়া দীপাংকৰ ৰেগন অৰুণজ্যোতি ময়না পাৰিজাত দ্বিতীয় স্থানপ্ৰাপ্ত দীপাঞ্জলি দত্ত জ্যোতিপ্ৰভা ময়না পাৰিজাত তৃতীয় স্থানপ্ৰাপ্ত কৃষ্ণা বৰগোহাঁই অমৰজ্যোতি ময়না পাৰিজাত কৃষ্ণ বৰগোহাঁই অমৰজ্যোতি ময়না পাৰিজাত তৃতীয় স্থানপ্ৰাপ্ত মাইনী দলে পল ময়না পাৰিজাত এয়া মাইনী দলে পল ময়না পাৰিজাত চতুৰ্থ স্থানপ্ৰাপ্ত প্ৰাণজিৎ বুঢ়াগোহাঁই কুহিপাত ময়না পাৰিজাত প্ৰাণজিৎ বুঢ়াগোহাঁই কুহিপাত ময়না পাৰিজাত প্ৰাণজিৎ বুঢ়াগোহাঁই পঞ্চম স্থানপ্ৰাপ্ত ৰাতুল চমুৱা সুধাকণ্ঠ ময়না পাৰিজাত ৰাতুল চমুৱা অনুপস্থিত কমিটিৰ হাতৰ পৰা পুৰস্কাৰসমূহ গ্ৰহণ কৰিবৰ কাৰণে আমি অনুৰোধ এয়া মাৰ্চৰ প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰপ্ৰাপ্ত অংশুৰ ময়না পাৰিজাত দ্বিতীয় স্থানপ্ৰাপ্ত পল ময়না পাৰিজাতৰ দলটি মঞ্চৰ কাষত আহিবৰ কাৰণে অনুৰোধ জনাইছিল পল ময়না পাৰিজাত এয়া পল ময়না পাৰিজাত তৃতীয় স্থানপ্ৰাপ্ত অমৰজ্যোতি ময়না পাৰিজাতৰ দলটি মঞ্চৰ কাষত দ্বিতীয় স্থানপ্ৰাপ্ত অংশুৰ ময়না পাৰিজাতৰ দল এই অংশুৰ ময়না পাৰিজাত তৃতীয় স্থানপ্ৰাপ্ত পল ময়না পাৰিজাত
কলিকা বড়ুয়া ময়ূর ময়না দত্ত অঙ্কুর ময়না পারিজা মঞ্চের কাষত উপস্থিত হবার কারণে আমি অনুরোধ জানাইছো পলক ময়না পারিজা দলীয় নৃত্য তৃতীয় স্থান প্রাপ্ত পলক ময়না পারিজা দলীয় নৃত্য নিচুমণিভাৱে লাভ কৰিছে অমৰজ্যোতি মইনা পাৰিজাত আৰু ৰূপালী আৰু জুপিতৰা মইনা পাৰিজাত নিচুমণি অমৰজ্যোতি মইনা পাৰিজাতৰ দলটিক সাজু হ'বৰ কাৰণে আমি অনুৰোধ জনাইছোঁ নিচুমণি প্ৰাপ্ত জুপিতৰা মইনা পাৰিজাতৰ দলটিক মঞ্চলৈ আহিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ জুপিতৰা মইনা পাৰিজাত সাজু হৈ থাকিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ দ্বিতীয় পুৰস্কাৰ মঞ্চৰ কাষত আহিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ উদগনিমূলকভাৱে পাইছে শ্ৰীমতী পলি বৰগোহাঁই কুঁহিপাত মইনা পাৰিজাত গোহাঁই কুঁহিপাত মইনা পাৰিজাত এই পলি বৰগোহাঁই পুৰস্কাৰ গ্ৰহণ কৰিছে বৰগীত প্ৰতিযোগিতাই পুৰস্কাৰ আমি বিতৰণ কৰিবলৈ আগবাঢ়িছোঁ বৰগীত প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰপ্ৰাপ্ত শ্ৰীমতী বাণীৰঞ্জনা সিংহ প্ৰগতিশীল মইনা পাৰিজাত পুৰস্কাৰ গ্ৰহণৰ বাবে আমি আমন্ত্ৰণ জনাইছোঁ দ্বিতীয় পুৰস্কাৰপ্ৰাপ্ত ৰংগীত প্ৰতিযোগিতাৰ শ্ৰীমতী কুমকুম গগৈ কৃষ্ণচূড়া মইনা পাৰিজাত কুমকুম গগৈক আমি পুৰস্কাৰ প্ৰদান কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ জ্যোতি সংগীত প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰপ্ৰাপ্ত শ্ৰীমতী বাণীৰঞ্জনা চুতীয়া প্ৰগতিশীল মইনা পাৰিজাত মঞ্চৰ কাষত আহি পুৰস্কাৰ গ্ৰহণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ বাণীৰঞ্জনা চুতীয়া প্ৰগতিশীল মইনা পাৰিজাত জ্যোতি সংগীত প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰপ্ৰাপ্ত শ্ৰীমতী বাণীৰঞ্জনা চুতীয়া প্ৰগতিশীল মইনা পাৰিজাত দ্বিতীয় পুৰস্কাৰপ্ৰাপ্ত শ্ৰীমতী কৃষ্ণৰাণী দত্ত ৰূপালী মইনা পাৰিজাত কৃষ্ণৰাণী দত্তক আমি পুৰস্কাৰ গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ যুটীয়াভাৱে তৃতীয় স্থানপ্ৰাপ্ত শ্ৰীমতী কুমকুম গগৈ কৃষ্ণচূড়া মইনা পাৰিজাত কুমকুম গগৈ যুটীয়াভাৱে শ্ৰীমতী কুমকুম গগৈ কৃষ্ণচূড়া মইনা পাৰিজাত শ্ৰীমতী নিশিতা দত্ত ৰূপালী মইনা পাৰিজাত জ্যোতি সংগীত প্ৰতিযোগিতাৰ নিচুকনি ঝংকাৰদীপ দত্ত অংকুৰ মইনা পাৰিজাত ঝংকাৰদীপ দত্ত অংকুৰ মইনা পাৰিজাত এয়া ঝংকাৰদীপ দত্ত পুৰস্কাৰ গ্ৰহণ কৰিবৰ কাৰণে লোকগীত প্ৰতিযোগিতাৰ প্ৰথম স্থান লাভ কৰিছিল বাস্তৱ দত্ত অংকুৰ মইনা পাৰিজাত তেওঁ মঞ্চৰ কাষত আহি পুৰস্কাৰ গ্ৰহণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ বাস্তৱ দত্ত দ্বিতীয় পুৰস্কাৰ শ্ৰীমতী কুমকুম গগৈ কৃষ্ণচূড়া মইনা পাৰিজাত লোকগীত প্ৰতিযোগিতাৰ দ্বিতীয় স্থানপ্ৰাপ্ত শ্ৰীমতী কুমকুম গগৈ কৃষ্ণচূড়া মইনা পাৰিজাত
ৰাভা সংগীত প্ৰতিযোগিতাৰ প্ৰথম স্থানপ্ৰাপ্ত বাণীৰঞ্জনা চুতীয়া পুৰস্কাৰ গ্ৰহণৰ বাবে আমি অনুৰোধ জনাইছোঁ। ৰাভা সংগীত প্ৰতিযোগিতাৰ দ্বিতীয় স্থানপ্ৰাপ্ত শ্ৰীমতী কৃষ্ণমণি দত্ত আৰু পূৰবী সন্দিকৈ পুৰস্কাৰ গ্ৰহণৰ বাবে আমি আমন্ত্ৰণ জনাইছোঁ। কৃষ্ণমণি দত্ত, পূৰবী সন্দিকৈ। কৃষ্ণৰাণী দত্ত আৰু পূৰবী। তৃতীয় স্থানপ্ৰাপ্ত কিৰণ নৰ, পূৰবী সন্দিকৈ। এয়া পুৰস্কাৰ গ্ৰহণ কৰিছে। তৃতীয় স্থান পাইছে কিৰণ নৰ। আমি পুৰস্কাৰ গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। নিচুকনি হিচাপে পাইছে ঝংকাৰদীপ দত্ত, নাবাৰম বুঢ়াগোহাঁই, ত্ৰিনভ নৰ। নিচুকনি হিচাপে লাভ কৰিছে ঝংকাৰদীপ দত্ত, অংকুৰ মইনা পাৰিজাত, নাবাৰম বুঢ়াগোহাঁই, ত্ৰিনভ নৰ। ত্ৰিনভ নৰ, ঝংকাৰদীপ দত্ত, নাবাৰম বুঢ়াগোহাঁই, ত্ৰিনভ নৰ। এইবাৰ আমি ঘোষণা কৰিবলৈ লৈছোঁ দলীয় নৃত্য প্ৰতিযোগিতা। দলীয় নৃত্যৰ পুৰস্কাৰ পাইছে অংকুৰ মইনা পাৰিজাত। সকলো দলকে দলৰ কৰ্মীসকল কৰ্মী প্ৰথম পুৰস্কাৰ প্ৰাপ্ত শ্ৰীমতী নিশিতা দত্ত, অংকুৰ মইনা পাৰিজাত। দ্বিতীয় পুৰস্কাৰ প্ৰাপ্ত শ্ৰীমতী মনাশ্ৰী দত্ত, অংকুৰ মইনা পাৰিজাত। তৃতীয় পুৰস্কাৰ প্ৰাপ্ত শ্ৰীমতী হৰ্ষিতা দত্তক আমি মঞ্চৰ কাষত বিচাৰিছোঁ। প্ৰথম পুৰস্কাৰ নিশিতা দত্ত, অংকুৰ মইনা পাৰিজাত। নিশিতা দত্ত পুৰস্কাৰ গ্ৰহণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। ইয়াৰ পাছতে দ্বিতীয় পুৰস্কাৰপ্ৰাপ্ত শ্ৰীমতী মনাশ্ৰী দত্ত, অংকুৰ মইনা পাৰিজাত, তেওঁক পুৰস্কাৰ গ্ৰহণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। তৃতীয় পুৰস্কাৰপ্ৰাপ্ত শ্ৰীমতী হৰ্ষিতা দত্ত, অংকুৰ মইনা পাৰিজাত। হৰ্ষিতা আছেনে? যদি উপস্থিত নাই তেতিয়াহ'লে নিচুকনি হিচাপে লাভ কৰিছিলে জিয়ান বাইলং শিশু বিকাশ কেন্দ্ৰ, শ্ৰী ঝংকাৰদীপ দত্ত, অংকুৰ মইনা পাৰিজাত। নৱৰণ বৰগোহাঁই, প্ৰগতিশীল মইনা পাৰিজাত, শ্ৰীমতী ধনাশ্ৰী দত্ত, ৰূপালী মইনা পাৰিজাত। তেওঁলোকক মঞ্চৰ কাষত আহি পুৰস্কাৰ গ্ৰহণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। এয়া ঝংকাৰদীপ পুৰস্কাৰ গ্ৰহণ কৰিবৰ কাৰণে জিয়ান বাইলঙক আমি পুৰস্কাৰ জিয়ান আহা এয়া জিয়ান বাইলঙে আমাৰ পুৰস্কাৰ গ্ৰহণ কৰিছে। ইয়াৰ পিছতে ঝংকাৰদীপ দত্ত, অংকুৰ মইনা পাৰিজাত পুৰস্কাৰ গ্ৰহণ কৰিছে। নৱৰণ বৰগোহাঁই, প্ৰগতিশীল মইনা পাৰিজাত। এয়া নৱৰণ বৰগোহাঁই পুৰস্কাৰ গ্ৰহণ কৰিবৰ কাৰণে আমি জনাইছোঁ। ধনাশ্ৰী দত্ত, ৰূপালী মইনা পাৰিজাত। ধনাশ্ৰী দত্ত পুৰস্কাৰ গ্ৰহণ কৰিছে। এতিয়া আমি ঘোষণা কৰিবলৈ ওলাইছোঁ আকস্মিক বক্তৃতা। নিম্ন শাখাৰ কবিতা প্ৰতি কোনোবা যদি অভিভাৱক আছে তেতিয়াহ'লে মঞ্চৰ পৰা পুৰস্কাৰ গ্ৰহণ কৰিবলৈ কাৰণে অনুৰোধ জনাইছোঁ। প্ৰাঞ্জিত নিম্ন শাখা কবিতা আবৃত্তি প্ৰতিযোগিতাৰ তৃতীয় পুৰস্কাৰ প্ৰাপ্ত সুধাকণ্ঠ মইনা পাৰিজাতৰ নিহাৰিকা গগৈ যদি কোনোবা অভিভাৱক আছে তেতিয়াহ'লে আমি ইয়াত আহি পুৰস্কাৰ গ্ৰহণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। নিহাৰিকা গগৈ কোনোবা যদি অভিভাৱক আছে
ক্ৰমে পুৰস্কাৰপ্ৰাপ্ত শ্ৰীমতী কস্তুৰী দত্ত ৰূপালী মইনা পাৰিজাত আমি মঞ্চৰ কাষলৈ আমন্ত্ৰণ জনাইছোঁ। দ্বিতীয় পুৰস্কাৰপ্ৰাপ্ত শ্ৰীমতী পূৰবী গগৈ কুঁহিপাত মইনা পাৰিজাত পূৰবী গগৈ কুঁহিপাত মইনা পাৰিজাত কস্তুৰী দত্ত ৰূপালী মইনা পাৰিজাত পুৰস্কাৰ গ্ৰহণ কৰিছে। দ্বিতীয় পুৰস্কাৰপ্ৰাপ্ত শ্ৰীমতী পূৰবী গগৈ কুঁহিপাত মইনা পাৰিজাত। তৃতীয় পুৰস্কাৰ শ্ৰী ৰঞ্জিত বাদল অৰুণজ্যোতি মইনা পাৰিজাত। অৰুণজ্যোতি লিখা আছে। বিচাৰকৰ বিশেষ পুৰস্কাৰ শ্ৰীমতী নিশিতা দত্ত অংকুৰ মইনা পাৰিজাত আকস্মিক বক্তৃতা প্ৰতিযোগিতা। প্ৰথম পুৰস্কাৰ লাভ কৰিছিলে শ্ৰীমতী বাণীৰঞ্জনা চুতীয়া প্ৰগতিশীল মইনা পাৰিজাত। বাণীৰঞ্জনা চুতীয়াক আমি মঞ্চৰ কাষত আহি পুৰস্কাৰ গ্ৰহণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। দ্বিতীয় পুৰস্কাৰপ্ৰাপ্ত শ্ৰীমতী বুলুমণি টাইম পল মইনা পাৰিজাত। বুলুমণি টাইম পল মইনা পাৰিজাত। বুলুমণি টাইম জুপিতৰা মইনা পাৰিজাতৰ ঘনকান্তি দত্ত এই পুৰস্কাৰ গ্ৰহণ কৰিছে। উচ্চ শাখা চিত্ৰাংকন প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰপ্ৰাপ্ত শ্ৰীমতী শ্ৰী লেখন দত্ত জুপিতৰা মইনা পাৰিজাত। লেখন দত্ত জুপিতৰা মইনা পাৰিজাত এয়া পুৰস্কাৰ গ্ৰহণ কৰিছে। দ্বিতীয় পুৰস্কাৰ শ্ৰী মহন বাদল অৰুণজ্যোতি মইনা পাৰিজাত। মহন বাদল অৰুণজ্যোতি মইনা পাৰিজাত। তৃতীয় পুৰস্কাৰ শ্ৰী কুলদীপ বৰা পুৰস্কাৰ গ্ৰহণ কৰিবৰ কাৰণে আমি নিমন্ত্ৰণ জনাইছোঁ। কবিতা আবৃত্তি প্ৰতিযোগিতাৰ নিম্ন শাখাৰ প্ৰতিযোগীসকল ক্ৰমে প্ৰথম পুৰস্কাৰপ্ৰাপ্ত শ্ৰীমতী মনাশ্ৰী দত্ত অংকুৰ মইনা পাৰিজাত। দ্বিতীয় পুৰস্কাৰপ্ৰাপ্ত শ্ৰীমতী কুমকুম গগৈ কৃষ্ণচূড়া মইনা পাৰিজাত। তৃতীয় পুৰস্কাৰপ্ৰাপ্ত শ্ৰীমতী ইয়াছমিন গগৈ কুঁহিপাত মইনা পাৰিজাত। তেওঁলোকক আমি মঞ্চৰ কাষলৈ আহিবলৈ আমন্ত্ৰণ জনাইছোঁ। প্ৰথম পুৰস্কাৰপ্ৰাপ্ত শ্ৰীমতী মনাশ্ৰী দত্ত পুৰস্কাৰ গ্ৰহণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। দ্বিতীয় পুৰস্কাৰপ্ৰাপ্ত কুমকুম গগৈ কৃষ্ণচূড়া মইনা পাৰিজাত তেওঁ পুৰস্কাৰ গ্ৰহণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। তৃতীয় পুৰস্কাৰপ্ৰাপ্ত শ্ৰীমতী ইয়াছমিন গগৈ কুঁহিপাত মইনা পাৰিজাত তেওঁ পুৰস্কাৰ গ্ৰহণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। ইয়াছমিন গগৈ অনুপস্থিত। তেওঁ যদি কোনোবা অভিভাৱক আছে তেতিয়াহ'লে পুৰস্কাৰ তেওঁলোকে মঞ্চত আহি গ্ৰহণ কৰিব পাৰিব। মইনা পাৰিজাত তেওঁ মইনাৰ পৰা পুৰস্কাৰ গ্ৰহণ কৰিবৰ কাৰণে আমি জনাইছোঁ। দ্বিতীয় পুৰস্কাৰপ্ৰাপ্ত শ্ৰীমতী মৰুবনা দত্ত অংকুৰ মইনা পাৰিজাত তেওঁ মইনা পাৰিজাতৰ মইনাৰ হাতৰ পৰা পুৰস্কাৰ গ্ৰহণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ।